বিবাহিত মহিলাৰ প্ৰতি কিয় আকৃষ্ট হয় পুৰুষ? জানো আহক ইয়াৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ বিষয়। সাম্প্ৰতিক সময়ত বিবাহিত মহিলাৰ প্ৰতি ল'ৰাবোৰৰ বেছিভাগে আকৰ্ষিত হোৱা দেখা যায়। ইয়াৰ মাজত নাথাকে বয়সৰ তাৰতম্য। পুৰুষে সকলো বয়সৰ মহিলাক ভাল পায়, কিন্তু আপুনি লক্ষ্য কৰি চাব পাৰে যে অবিবাহিত ল'ৰা বিবাহিত মহিলাৰ প্ৰতি যথেষ্ট আগ্ৰহ থাকে বা বিবাহিত মহিলাৰ প্ৰেমত পৰে। বৰ্তমানৰ সমাজত ইয়াক মানি লোৱা নহ'লেও এনে ঘটনাবোৰ সচৰাচৰ ঘটি থকা প্ৰায়ভাগেই দেখা পোৱা যায়, কিয়নো প্ৰেমে কোনো জাতি, কোনো বয়স আৰু কোনো তাৰতম্য নামানে। সেয়েহে প্ৰেমে কোনো সীমা নাজানে বুলি সকলোৱে সচেতন। বহুতো অবিবাহিত ল'ৰাই ঘৰৰ আশে পাশে বা অফিচ বা কলেজত বিবাহিত মহিলাৰ সৈতে প্ৰেমত পৰে। অবিবাহিত ল'ৰাবোৰে বিবাহিত মহিলাক কিয় ভাল পায়? বিবাহিত মহিলাক অবিবাহিত ছোৱালীতকৈ অধিক বিশ্বাসী বুলি ভাবি লোৱা হয়, যাৰ বাবে অবিবাহিত ল'ৰাই তেওঁলোকৰ ওচৰত জীৱন কটাবলৈ কুণ্ঠাবোধ নকৰে। বেছিভাগ বিবাহিত মহিলাৰ সাজপাৰ ভাল। মহিলাৰ এই সৌন্দৰ্যৰ বাবে অবিবাহিত ল'ৰা প্ৰেমত পৰে। বহু বিবাহিত মহিলা আৰ্থিকভাৱে স্বাধীন, যাৰ বাবে ল'ৰাই সদায় তেওঁলোকৰ লগত সময় কটাবলৈ ভাল পায়। এনে কিছু ঘটনাৰ বাবে বৰ্তমান সমাজত কিছু সংখ্যক যুৱচামৰ ল'ৰাই বেছিভাগ বিবাহিত মহিলাৰ প্ৰতি আকৰ্ষিত হৈ থাকে, য'ত নাথাকে কোনো কুণ্ঠাবোধ। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।